ডিফুত কাৰ্বি আংলং পৰিষদৰ আদালতৰ শুভাৰম্ভ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আনুষ্ঠানিকভাৱে এই আদালতখন শুভাৰম্ভ কৰে। পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰি পিছত ৰাজ্যপালৰ অনুমোদন ক্ৰমে আজিৰে এই প্ৰথাগত আদালতৰ শুভাৰম্ভ কৰা হয়। মিকিৰ হিলছ এক্ট 1954ৰ অনুচ্ছেদ 4 অনুসৰি কাৰ্বি আংলং পৰিষদে এই প্ৰথাগত আদালতৰ আনুষ্ঠানিকতা আৰম্ভ কৰিছে। কাৰ্বি সমাজৰ সামাজিক সমস্যা আৰু অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ বাবে এই আদালতত বিচাৰ প্ৰক্ৰিয়া চলিব। গ্ৰাম্য আৰু জিলা প্ৰথাগত আদালতত তৰা কোনো গোচৰ সমাধান নহ'লে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা থাকিব বুলি মুখ্য কাৰ্যবাহীগৰাকীয়ে মন্তব্য কৰে। ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। অফিচিয়েলি লঞ্চ কৰিছোঁ বা ইনগ্ৰেশ্যন কৰা হৈছে, উদ্বোধন কৰা হৈছে আমাৰ মিকিৰ হিলছ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এণ্ড জাষ্টিছ ৰুলছ মতে 1954ৰ পেৰাগ্ৰাফ 4 মতে আমি কাষ্টমাৰী কোৰ্ট এটা আজি আনুষ্ঠানিকভাৱে আমি উদ্বোধন কৰা হৈছে। আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিটো পেৰাগ্ৰাফ 4ৰ মতে আমি EC ৰেজলিউশ্যন লোৱা হৈ গ'ল। তাৰপিছত আমি ছেশ্যন পাছ কৰিলোঁ। তাৰপিছত আমি গভৰ্ণৰ আমি প্ৰেৰণ কৰিছোঁ। গভৰ্ণৰে আমাক অনুমোদন দিয়া হৈছে। গেজেট নটিফিকেশ্যন হৈ গ'ল। আজিৰ পৰা কাৰ্বি আংলঙত ভিলেজ কোৰ্ট আৰু ডিষ্ট্ৰিক্ট কোৰ্ট থাকিব। ভিলেজ কোৰ্টটো যোৱা বছৰৰ পৰা আমি গঠন কৰা হৈ গ'ল। এবাৰ আমি ডিষ্ট্ৰিক্ট কোৰ্টত আমি আজি গঠন কৰা হৈছে আৰু আজি উদ্বোধন কৰা হৈছে। আমাৰ কাৰ্বিসকলৰ পৰম্পৰাৰ পৰা যিটো আমাৰ বিচাৰ আছে, কোৰ্ট আছে, সেই কোৰ্টটো আছে আমাৰ হাবি পিনপৌবিলাকে আমি বিচাৰ কৰে। গাঁৱলীয়া গাঁওবুঢ়া ভিলেজ হেডমেনবিলাকে বিচাৰ কৰে। গতিকে ভিলেজ কোৰ্টৰ আছে। তাৰপিছত আমাৰ ডিষ্ট্ৰিক্ট কোৰ্ট যিমানখিনি আমাৰ কাৰ্বি আংলঙৰ থকা বিশেষকৈ আমাৰ কাৰ্বি জনগোষ্ঠীবিলাকৰ আমি নিজৰ উপাধি মাজতে বিয়া কৰিব নোৱাৰে। নিজৰ উপাধি যদি বিয়া কৰে তেনেহ'লে সেইটো আমাৰ আইনৰ মতে আমাৰ কাষ্টমাৰী কোৰ্টৰ মতে কাষ্টমাৰী ল' মতে সেইটো ব্যৱস্থা কৰা হ'ব আৰু তেওঁ জেলত প্ৰেৰণ কৰিব লাগিব। তাৰ বাহিৰেও কিবা গৰু চোৰ, ছাগলী চোৰ বা বেলেগ এনেধৰণৰ বিচাৰকেইটাৰ যিবিলাক হ'ব সেই ডিষ্ট্ৰিক্ট কোৰ্টতে হৈ যাব। ভিলেজ কোৰ্টত যিবিলাকৰ বিচাৰ কৰিব তাত যদি নোৱাৰে তেনেহ'লে ডিষ্ট্ৰিক্ট কোৰ্টলৈ প্ৰেৰণ কৰা হ'ব। যদি ডিষ্ট্ৰিক্ট কোৰ্টে যদি বিচাৰ কৰিব নোৱাৰে তেনেহ'লে আমি হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টলৈ সেইটো আমি পঠাওঁ। গতিকে আজি আনুষ্ঠানিকভাৱে আমি ডিষ্ট্ৰিক্ট কোৰ্টটো আমি উদ্বোধন কৰা হৈছে।